যেতিয়া আমি ফেলোশ্বিপ ডাইমেনশ্যনত আহোঁ, এই ডাইমেনশ্যনত তিনিটা ৰেম্পছ আছে একচুৱেলি, তিনিটা ষ্টেজ আছে। আমি যেতিয়া এণ্টাৰ কৰোঁ একচুৱেলি, ভেৰি লিষ্ট আমি শুনিম বহুত কেয়াৰফুলি, কাৰণ মুচিক যেতিয়া ঈশ্বৰে কৈছিলে যে যেতিয়া তুমি সেই মন্দিৰটো বনাবা আৰু তাত তুমি তিনিটা ষ্টেজ বনাবা, আউটাৰ কোৰ্ট, ইনাৰ কোৰ্ট এণ্ড হলি অফ হলিজ বুলি কৈছে। আৰু ঈশ্বৰে কৈছে মই তোমাক পবিত্ৰ আৰু পবিত্ৰ জেগাতহে লগ কৰিম। তাত কোৱা নাই মই তোমাক চোতালত লগ কৰিম, মই তোমাক ইনাৰ কোৰ্টত লগ কৰিম, মই তোমাক একটা জেগাত লগ কৰিম একচুৱেলি। আৰু সেই জেগাটোৱেই হৈছে হলি অফ হলিজ বুলি কৈছে। চামছ 91ৰ অৰ্থটো হলি অফ হলিজ হয় একচুৱেলি। অ'কে, আজি হলি স্পিৰিটে মোক কনফাৰ্ম কৰিছে যে তোমালোকে যে কোৰ্ট কৰি থাকা, যিজনে ঈশ্বৰৰ ছত্ৰ ছায়াত থাকে, প্ৰাৰ্থনা কৰি থাকে, ভাবা তুমি ন' বুলি কৈছে। এইটো প্ৰাৰ্থনা কৰা মানুহ কাৰণে নহয় একচুৱেলি, যিজন মানুহ এই পবিত্ৰতকৈ পবিত্ৰ জেগাত থাকিব জানে একচুৱেলি, ইট ইজ ফৰ হিম বুলি কৈছে। এইটো তাৰ কাৰণে হয়। হালেলুয়া। তো আউটাৰ কোৰ্ট, আমি যেতিয়া কৈছোঁ আউটাৰ কোৰ্টত কি থাকে, আমি যদি মন্দিৰত গ'লোহেঁতেন, তাত এটা বলিদানৰ পাত্ৰ থাকে একচুৱেলি, য'ত মেৰ পোৱালিটো বলিদান দিয়া হয়। অ'কে, ডেট মিনছ আমি যেতিয়া প্ৰাৰ্থনাত আহোঁ একচুৱেলি, দ্য ফাৰ্ষ্ট ৰেম আমি কি এনকাউণ্টাৰ কৰোঁ, আমাৰ ফ্লেছক এনকাউণ্টাৰ কৰোঁ একচুৱেলি। আমি যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰোঁ, আমাৰ ফ্লেছে একদম উত্তৰাবল হৈ যায়, কাৰণ প্ৰাৰ্থনা ফিজিকেল বিষয় নহয় একচুৱেলি, ইণ্টেলেকচুৱেল বিষয় নহয়। প্ৰাৰ্থনা বৌদ্ধিক নহয়, শাৰীৰিক নহয়, ই আত্মিক হয় একচুৱেলি। আৰু সেইকাৰণে আত্মা আৰু মনে ই ভাল নাপায় একচুৱেলি তাক। প্ৰাৰ্থনা কৰিব বিচাৰিলে লাইক ফ্লেছে কয় নাই মোক কৰিব মন যোৱা নাই, হয়নে? হি ৰিয়েলি স্ক্ৰিমছ কৰে, আপোনাক প্ৰাৰ্থনা কৰিবলৈ মন নিদিয়ে একচুৱেলি। বাট আপুনি যেতিয়া প্ৰাৰ্থনা কৰে বুলি কৈছে, আৰু আপোনাৰ মাইণ্ড হিয়েৰ দেৰ গৈ থাকে, কিমানো কেনেকুৱা লাগে, প্ৰাৰ্থনা কৰি আছিলে আৰু পটককৈ গৈ পালে গোলাঘাটত মই এইটো জেগাত গৈছিলোঁ, হয়নে? আৰু অলপ দেৰি পিছত থেংক ইউ জিজাছ, হয়নে? মই প্ৰাৰ্থনাত আছোঁ। যদি আপোনাৰ তেনেকুৱা হৈ আছে, চ' আপুনি আৰম্ভ কৰিছে একচুৱেলি, চোতালত আহিছে, অ'কে? আৰু আপুনি জাষ্ট আমাৰ মাইণ্ড ইফালে সিফালে গৈ থাকে, ডিষ্ট্ৰেকশ্যন আহি থাকে, দেন ভাগৰ লাগে আমাক একচুৱেলি, বৰিং লাগি যায়, হয়নে? আৰু ইয়াত মাংসৰ মাত আহি থাকে, হে কিমান প্ৰাৰ্থনা কৰিবি, মোক টোপনি লাগিছে, হয়নে? শুবলৈ ভোক লাগিছে মোক, হয়নে? চ' ই চিঞৰি থাকে, আৰু চৈতানে কয় কিমাননো ফালিবা তুমি প্ৰাৰ্থনা কৰি থোৱা, হয়নে? চ' অল কাইণ্ড অফ ভইচ বুলি কৈছে, ইটো জেগাত আহে একচুৱেলি, আউটাৰ কোৰ্টত। আৰু ইয়াত যদি আপুনি মাংসক বলিদান দিবলৈ নাজানে, আপুনি নেক্সট লেভেলত কেতিয়াও সোমাই নাযাব একচুৱেলি। ইউ কেনট এণ্টাৰ ইন দ্য নেক্সট ৰেম ৱেন ইউ ডোণ্ট ন' হাউ টু ছেক্ৰিফাইচ দ্য ফ্লেছ একচুৱেলি। আৰু সেইকাৰণে পৌলে যেতিয়া কৈছে তোমাৰ শৰীৰক জীৱিত পবিত্ৰ উত্তম বলিদান হিচাপে যে বলিদান দিবা বুলি কৈছে, কিমানো লাগে যে বলিদান দিলে খুব ভাল লাগে, ডিঙি কাটিলে ভাল লাগে আপোনাৰ? নালাগে, মানে খুব বিষায়। ডেট মিনছ আপুনি যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আহিছে, আপুনি কনফিউজ হ'ব নালাগে, মোৰতো প্ৰাৰ্থনাই কৰিব মন নাযাব, হয়নে? কাৰণ আপোনাৰ মাংসই প্ৰাৰ্থনা কৰিব নোখোজে একচুৱেলি। বাট ডোণ্ট লিভ ডেট প্লেচ। এইটো জেগা আপুনি এৰি পেলাই যাব নালাগে, আনটিল এণ্ড আনলেছ ইয়'ৰ ফ্লেছ ডাই। অ'কে, আপুনি এইটো ৰেমছ এক্সপিৰিয়েঞ্চ কৰিব খুজিছে, নাম্বাৰ প্ৰথম, ছেকেণ্ড, থাৰ্ডত আহিবলৈ মন আছে, এইটো জেগাত নমৰালৈকে নাযাব একচুৱেলি। ষ্টে দেয়াৰ, ষ্টে দেয়াৰ। আৰু বিগিনাৰ্ছবিলাকৰ কাৰণে বহুত কষ্ট আছে সেইটো কাৰণে, আপুনি প্ৰেয়াৰ ফাষ্টিঙৰ মাজেৰে আহিব লাগিব, ৰিয়েলি টাইম লৈ পেলাই ঈশ্বৰৰ ওচৰত আহিব লাগিব আৰু ক'ব লাগিব লৰ্ড প্লিজ হেল্প মি। এনেকুৱা নক'ব যে প্ৰভু নোপোৱাকৈ নাযাম, কেতিয়াও নাপাব। আপুনি ক'ব যে লৰ্ড আই হেভ কাম টু মিট ইউ একচুৱেলি, প্লিজ গিভ মি ইয়ৰ গ্ৰেচ একচুৱেলি, মোক এটা গ্ৰেচ দিয়া যাতে মই নেক্সট ডাইমেণ্ড। আৰু যেতিয়া আপুনি প্ৰথম ৰেমছটোত থাকে বুলি কৈছে, ফ্লেছ মাষ্ট ডাই বিফৰ এণ্টাৰিং দ্য নেক্সট ষ্টেজ, আৰু ইয়াত আপুনি পেচেণ্টলি ৱেইট কৰিব লাগিব। আৰু মেনি বিলিভাৰ্ছ, বহুত খ্ৰীষ্টিয়ান এইটো জেগাৰ পৰা ঘূৰি যায়, চোতালৰ পৰাই গুচি যায়। ক'ত গৈছিলা বুলি ক'লে মানে ঈশ্বৰক লগ কৰিব গৈছিলোঁ, প্ৰাৰ্থনা, কাক লগ পালা, কাকো লগ পোৱা নাই। প্ৰাৰ্থনা কৰিব লাগে, আমি নাইট টাইম প্ৰাৰ্থনা কৰোঁ, কোনোবা 12টাত উঠি যায়, 1 ঘণ্টা প্ৰাৰ্থনা কৰিলে, কি কৰিলে গ'ল, হৈ গ'ল, হয়নে? চ' কোনোবা ব্যক্তি মোক লগ কৰিব আহিলে, চোতালৰ পৰা ঘূৰি গুচি গ'ল, আৰু তেওঁ গৈ পেলাই কৈছে এইটো মানুহটো বৰ বেয়া দেই, ভাল নহয়। সি মোক লগেই কৰা নাই ইফালে, মই বেলেগ ৰুমত থাকোঁ একচুৱেলি। যদি আপুনি গৈ পেলাই তাক মোক নকৰে, অ'কে, আই উইল কাম, আৰু তেতিয়া আপুনি গম পাব মই ভাল নে বেয়া। চ' মেনি খ্ৰীষ্টিয়ান ঈশ্বৰক বেয়া বুলি কয়, তেওঁলোকে মোক উত্তৰ নিদিয়ে, আনফেইথফুল হয়, বিকজ আপুনি কেতিয়াও ঈশ্বৰক লগ কৰাই নাই একচুৱেলি। এই প্ৰথম চোতালৰ পৰাই ঘূৰি যায় আপুনি, গৈছিলোঁ হেই প্ৰভু থেংক ইউ, যেনেকৈ আমাৰ পাষ্টাৰ কেনে কৈছে, হয়নে? ভাল আছে, ভাত খাইছে, যাব দেই বুলি কৈছে। ডেটছ আৱাৰ প্ৰেয়াৰ, হয়নে? প্ৰভু আহিছোঁ, মোক আশীৰ্বাদ কৰিবা, পৰিয়াল আশীৰ্বাদ কৰিবা দেই, আমেন বুলি কৈছে। ভাল আছে, ভাত খাইছে, যাব দেই, কাম নহ'ব, হয়নে? ইউ হেভ টু ৱেইট বুলি কৈছে, আপুনি অপেক্ষা কৰিব লাগিব। বাইবেলে কৈছে দ'জ হু ৱেইট আপন দ্য লৰ্ড একচুৱেলি
অ'কে, ইজায়া 40:31 কৈছে, যিসকলে ঈশ্বৰক অপেক্ষা কৰে নতুন নতুন বল পাব বুলি কৈছে। আপোনাৰ আত্মিক বল, আত্মিক এক্সাইটমেণ্ট ক'ৰ পৰা আহিব? যেতিয়া যীচুক লগ পাব। তাক লগ নোপোৱাৰ কাৰণে আপুনি যীচুৰ কাৰণে মৰিব নোৱাৰে একচুৱেলি। আপুনি আপোনাৰ ফ্ৰেণ্ডক এৰিব নোৱাৰিব যীচুৰ কাৰণে, কাৰণ আপুনি তেওঁক লগ পোৱা নাই। হাউ ৱাণ্ডাৰফুল জিজাছ ইজ একচুৱেলি। যেতিয়া লগ পাই যাব তেওঁক বুলি কৈছে, পৃথিৱীৰ কোনো বস্তু যীচুৰ লগত কম্পেয়াৰ নহয় একচুৱেলি, নাথিং। হালেলুয়া। আৰু যদি ঈশ্বৰে সেইটো এনকাউণ্টাৰ মোক নিদিলেহেঁতেন, ময়ো এনেকুৱা নহ'লোহেঁতেন একচুৱেলি। ইট ইজ 19 জানুৱাৰী 2010 মই যীচুক এনকাউণ্টাৰ কৰিছিলোঁ একচুৱেলি। হালেলুয়া। বিকজ দেটছ দ্য এনকাউণ্টাৰ। আৰু এইটো এনকাউণ্টাৰ আজিলৈকে মোৰ পৰা যোৱা নাই একচুৱেলি। ইট বিকামিং ষ্ট্ৰং এণ্ড ষ্ট্ৰং ইন মাই লাইফ। কিন্তু এইটো এনকাউণ্টাৰ লাগিব একচুৱেলি জীৱনত। যিদিনাখন আপুনি এনকাউণ্টাৰ কৰি যাব যীচুক, এই পৃথিৱীৰ কোনো বস্তু, আই প্ৰমিছ ইউ, এই পৃথিৱীৰ কোনো বস্তু নাই যিটো আপুনি এৰিব নোৱাৰিব একচুৱেলি। দিছ ইজ অনলি এনকাউণ্টাৰ উইথ গড একচুৱেলি। তো কেতিয়াবা এই মাংসৰটো মাৰিবৰ কাৰণে কেতিয়াবা 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা লাগে, ডিপেণ্ডিং আপন হাউ চেনচিটিভ ইউ আৰ টু দ্য ৱৰ্ল্ড এণ্ড টু দ্য হলি স্পিৰিট একচুৱেলি। ইয়াৰ ওপৰত ডিপেণ্ড কৰিব কিমান ঘণ্টা আপোনাৰ মাংসক বলিদান দিওঁতে লাগিব। তাৰমানে এটা যদি মেৰ পোৱালি লৈ আহে, কিমান উৎপাত সি, তাৰ ওপৰত ডিপেণ্ড কৰিব কিমান সোনকালে তাক বলি দিব পৰা যায়, হয়নে? সি যদি বহুত উৎপতীয়া হয়, তাক ধৰিব নিদিয়ে, হয়নে, তো ইয়াক বহুত দেৰি লাগিব অলপ। কিন্তু যদি পাতি দিয়ে সোনকালে, হয়নে, চেনচিটিভ। ডেট মিনছ আপুনি আৰু মই যদি ঈশ্বৰ আৰু ঈশ্বৰৰ বিষয়বিলাকত বেছি চেনচিটিভ নহয়, তাৰমানে আমাৰ ইণ্টাৰেষ্ট, ফ'কাছৰ বিষয়বস্তুবিলাক ছ'চিয়েল মিডিয়া, চিনেমা, চিৰিয়েল, ফুৰিবলৈ যোৱা, ৰেষ্টুৰেণ্ট খোৱা, এইবিলাক বিৰাট এক্সাইটমেণ্টৰ যদি আপোনাৰ কাম হয়, আপোনাক নেক্সট লেভেলত সোমাবৰ কাৰণে বৰ কষ্ট হ'ব একচুৱেলি, কাৰণ ই সোনকালে নমৰে ফ্লেছটো। বাট যদি আপুনি বহুত ইণ্টাৰেষ্টেড হয় ৱৰ্ড অফ গড, প্ৰেয়াৰ, ৱৰ্শ্বিপ, লাভিং পিপল, তেতিয়াহ'লে এইটো জাষ্ট লাইক ডেট এটা ৱৰ্শ্বিপ চং আপোনাক ফিউংকৈ সোমাই দিব পাৰে। জাষ্ট 1 মমেণ্ট আপুনি নেক্সট ৰেমছত সোমাই যাব একচুৱেলি। হালেলুয়া। আৰু যিদিনাখন হলি স্পিৰিটে এই কথাটো মোক বুজাইছিলে, তেতিয়াৰ পৰা মই একচুৱেলি ঈশ্বৰক ক'লোঁ, লৰ্ড মোৰ জীৱনৰ পৰা এইবিলাক ভাল পোৱা আঁতৰাই দিয়া একচুৱেলি। লাভ দ্য ৱৰ্ল্ড, প্ৰেইজ গড, ৱৰ্শ্বিপ, প্ৰেয়াৰ। আপুনি ফেচবুক মেলিলে, ময়ো এতিয়া টাৰ্গেট কৰি লৈছোঁ, ফেচবুক খুলিলেই যাতে ঈশ্বৰৰ বাক্য আহে একচুৱেলি, কাৰণ তাক ক্লিক কৰি বহুত ৰাখি দিছোঁ, হয়নে, আহিলেই এইটো আহে। ইউটিউব এনেকুৱা ক্লিক কৰি ৰাখিছোঁ যাতে ঈশ্বৰৰ বাক্যই ওলায়, তাত বেলেগ আৰু একো নোলায় একচুৱেলি। ইটছ প্ৰগ্ৰেমিং ইয়ৰ চেল্ফ একচুৱেলি। অ'কে, হালেলুয়া, প্ৰেইজ গড। অ'কে, আমি যেতিয়া লাইক ফেলোশ্বিপ ডাইমেনশ্যনত আহোঁ, তো প্ৰথম ৰেমছটো আমাৰ মাংসক আমি কি কৰিব লাগিব বুলি কৈছে? ক্ৰুচিফাই কৰিব লাগিব। সকলো কম, ক্ৰুচিফাই। মাংসক মাৰি পেলাব লাগিব। আৰু তাত ভাগৰ লাগি পেলাই যদি আপুনি মেন গৈ পেলাই যদি শুই গ'ল, হয়নে, ন, এইটো চোতাল হয় একচুৱেলি। সেইকাৰণে আপুনি ভাবে কেনেকুৱা পাষ্টাৰসকলে কৈ থাকে 3-4 ঘণ্টা প্ৰাৰ্থনা কৰে, 5 ঘণ্টা প্ৰাৰ্থনা, কাৰণ আপুনি চোতালত নোৱাৰিব একচুৱেলি। যিমান সোনকালে পাৰে কুইক সোমাব লাগে হলি অফ দ্য হলি প্লেচত একচুৱেলি, এণ্ড ইট উইল শিফ্ট ইউ ইন দ্য প্ৰেজেঞ্চ অফ গড। ই আপোনাক পবিত্ৰ স্থানলৈ লৈ গুচি যাব একচুৱেলি। এণ্ড ডেটছ দ্য, সেইটো কৰিবলৈ যাওঁতে আমাৰ মাংসৰ বহুত বস্তু ছেক্ৰিফাইচ কৰিব লাগিব। নিজকে সদায় প্ৰগ্ৰেম কৰিব লাগিব। মই চেনচিটিভ হৈ আছোঁ, দ্য ৱৰ্ড অফ গড, দ্য ৱৰ্শ্বিপ। ডেট মিনছ ৱৰ্শ্বিপ গান শুনিলে আপোনাৰ এক্সাইটমেণ্ট আহি যায়। নহয় তুমচা কৈ নাহি, এনেকুৱা নহয়, হয়নে? চ' এনেকুৱা বিষয়বস্তুবিলাক যিবিলাকে আপোনাক এক্সাইটেড কৰে, মই সদায় মাৰিবলৈ ট্ৰাই কৰিছোঁ মোৰ জীৱনত একচুৱেলি কোনটো বস্তু মোক বেছি এক্সাইট কৰে মোৰ দেন গড একচুৱেলি, তাক মই ৰিয়েলি মাৰি পেলাম একচুৱেলি মোৰ জীৱনত। কোনোবা যদি বন্ধু থাকে যি মোক ঈশ্বৰৰ প্ৰাৰ্থনা কৰাতকৈ মাতি থাকে, হয়নে, মই তাকেই কাটি দিম একচুৱেলি, এইটো ৰিলেশ্যন কাটি দিম মই একচুৱেলি। হালেলুয়া। মোৰ যদি ফেচবুকে মোক ডিষ্টাৰ্ব দি থাকে ঈশ্বৰৰ কাৰণে, মই এইটো কাটি দিম জীৱনৰ পৰা একচুৱেলি, কাৰণ মোক প্ৰেজেঞ্চ অফ গড লাগে একচুৱেলি। আৰু যদি আপুনি ছেক্ৰিফাইচ কৰিব নাজানে, এইবিলাক জাষ্ট কাহিনী হৈ থাকি যাব আপোনাৰ কাৰণে। পাষ্টৰে ভালেই শিকায়, শিকাটো, হয়নে, বেলেগ মানুহে আশীৰ্বাদিত হৈ যাব, আপুনি ৰেচন কাৰ্ডতে থাকি যাব, হয়নে। প্ৰেইজ গড, হালেলুয়া। অ'কে, দেন বুলি কৈছে ঈশ্বৰে আপোনাক কেতিয়াও এলাউ নকৰে যেতিয়ালৈকে মাংস ছেক্ৰিফাইচ নহয়। নেক্সট লেভেল আপুনি আহিয়ে নাপাব, জাষ্ট আপুনি ছেক্ৰিফাইচ কৰিবই লাগিব। নম্বৰ 2 নম্বৰটো ছিকিং ডাইমেনশ্যন বুলি কোৱা হৈছে। যেনেকৈ তুমি খোজাতেহে পাবা, বিচৰাতেহে দিয়া হ'ব, আৰু টুকুৰুৱাতেহে তোমালোকলৈ দুৱাৰ মুকলি কৰিবা। এই 3টা ডাইমেনশ্যন আছে একচুৱেলি। প্ৰথমটো খোজা ডাইমেনশ্যন একচুৱেলি। আপুনি যেতিয়া আহে ঈশ্বৰৰ ওচৰত, আপুনি ফৰগিভনেছ ঈশ্বৰক বিচাৰে একচুৱেলি, আপুনি ঈশ্বৰক ডিক্লেয়াৰ কৰে, এণ্ড আপুনি জাষ্ট ৱেইট কৰে প্ৰভুত একচুৱেলি, লৰ্ড আই এম ৱেইটিং বুলি কৈছে। আপুনি যেতিয়া ৱেইট কৰি থাকিব, দ্য হোলি স্পিৰিট উইল কুইকেন ইউ। আৰু 2 নম্বৰ ডাইমেনশ্যনটো হলি প্লেচ হয় একচুৱেলি, আৰু এইটো ছিকিং ৰেম হয়। ছিকিং বিচৰা মানে অৰ্থটো অকল দে প্ৰভু, এইটো বিচৰা নহয় একচুৱেলি। অ'কে, ৰাতি হলি স্পিৰিট মোক এটা নোটছৰ কথা মনত পেলাইছে যে এনেকুৱা এটা কথা তোমাৰ লিখা আছে একচুৱেলি, আৰু মই গোটেই নোটছ লুটিয়াইছোঁ একচুৱেলি, এভৰি নোটছ ক'ত আছে বহুত সময় মই পোৱা নাই একচুৱেলি। বাট হলি স্পিৰিট বাৰে বাৰে কৈ আছে মোক এইটো নোটছ বুকটোতে আছে, মই বাৰে বাৰে লুটিয়াই আছোঁ, বাট তাক মই থৈ দিলোঁ, আৰু বিচাৰি আছোঁ, নাই হলি স্পিৰিটে কৈছে ইয়াতে আছে। দেন মই আকৌ এটা খিলাই যেতিয়া আছে, তাতেই আছে দেখোন।
এই যিটো ছিষ্টেম একচুৱেলি মই এটা সময়ত নোট কৰি থৈছিলোঁ যে তিনিটা ৰেমছ প্ৰেয়াৰৰ একচুৱেলি আৰু ঈশ্বৰে কৈছিলে যে দিছ ইজ হোৱাট ইউ আৰ টিচিং টুডে আজি এইটো তুমি টিচিংছ কৰিবা আৰু যেতিয়া মই তাক উলিয়ালোঁ অ'কে দ্য হলি স্পিৰিট কৈছে যে ছিকিং ডাইমেনশ্যন একচুৱেলি য'ত হলি প্লেচ হয় যাত মানে তাৰ মানে ইয়াত আমি কি হওঁ বুলি কৈছে ৱেন উই ছেক্ৰিফাইচ আৱাৰ ফ্লেছ আমাৰ মাংসক বলিদান দিলোঁ দেন উই এণ্টাৰ ইন টু দ্য হলি প্লেচ আৰু ইয়াত আমি কি কৰোঁ হিয়াৰ উই ইন দ্য ৰেম আৱাৰ হাৰ্ট ছিক্স অনলি জিজাছ একচুৱেলি যেতিয়া আপুনি নেক্সট ডাইমেনশ্যনত আহিব আপুনি এনেই গম পাই যাব আপোনাৰ হৃদয়ে মাত্ৰ যীচুক বিচাৰিব একচুৱেলি আৰু ইয়াত আপোনাৰ ভাগৰ নালাগে একচুৱেলি ইয়াত আপোনাৰ টোপনি নধৰে একচুৱেলি চ' ষ্ট্ৰেংথ ইজ বেক আপোনাৰ স্পিৰিচুৱেল ষ্ট্ৰেংথ বেক হৈ গ'ল কাৰণ বাইবেলে যে কৈছে যিজনে অপেক্ষা কৰে ইগলৰ নিচিনাকৈ শক্তি পায় এইটোত পায় একচুৱেলি যেতিয়া আমি অপেক্ষা কৰি থাকোঁ ঈশ্বৰত আৰু পবিত্ৰ আত্মা ছাডেনলি আপোনাক নেক্সট ৰেমছত লৈ গুচি যায় আপুনি ছাডেনলি আপোনাৰ লাইক টোপনি ক'ত নাইকিয়া হৈ যাব আপুনি গম নাপাব একচুৱেলি আপুনি এনেকুৱা লাগিব মোৰ প্ৰভু মোৰ আৰু অকণমান পঢ়িম কেতিয়াবা আপোনাক লাগিব এই 2টা চেপ্টাৰহে পঢ়ি শুই যাম নেকি ন তেতিয়া ক'ব নাই আৰু একটা কওঁতে গোটেই চিলেবাছ শেষ হৈ থাকিব আপোনাৰ দেটছ হোৱাট হেপেন ইন দ্য নেক্সট ৰেম অফ প্ৰেয়াৰ 2 নম্বৰত সেইটো হয় অনলি আমাৰ হৃদয়ে যীচুক বিচাৰি থাকে আৰু তাত হৃদয় কৈ থাকে হাউ মাছ আই লাভ ইউ জিজাছ আপুনি ৰিয়েলি চেন্স কৰিব দ্য লাভ অফ জিজাছ আপুনি ইম'চনেল হৈ যাব তাত একচুৱেলি আৰু যীচুৰ প্ৰেম আপোনাৰ হৃদয় স্পৰ্শ কৰিব অ'কে আৰু ইয়াত ডিজায়াৰ্ছবিলাক পৰিৱৰ্তন হয় বুলি কৈছে এইটো জেগাত একচুৱেলি আমাৰ ফৰগিভনেছ আহি যায় মানুহৰ কাৰণে মৰম আহি যায় অ'কে এণ্ড ঈশ্বৰ ৰিয়েল হৈ যায় এইটো জেগাত ইয়াৰ উই কেনট হেভ জেলাচি এণ্ড চেল্ফিছনেছ ইয়াত আপুনি জেলাছ হ'ব নোৱাৰে আৰু চেল্ফিছনেছ হ'ব নোৱাৰে কিছুমান মানুহ আপুনি দেখিছে প্ৰাৰ্থনা কৰি আহিছে আৰু বাহিৰত আহি কাৰোবাক দম দিছে চোতালৰ পৰা ঘূৰি আহিছে কিছুমানে ফাষ্টিং কৰি আহে 10 দিনমান ওলোৱাৰ লগে লগে গালি দিয়ে সি কেতিয়াও 2 নম্বৰ ডাইমেনশ্যনত সোমাই পোৱা নাই একচুৱেলি কাৰণ যিদিনীয়া যেতিয়াই মানুহ বুলি কৈছে নেক্সট ডাইমেনশ্যনত সোমাই যায় তেওঁৰ হৃদয় চেঞ্জ হৈ যায় একচুৱেলি আৰু ওলাই আহোঁতে তেওঁ কিবা এটা যদি আপুনি ভুল কৰি দিছে যাবলৈ দিয়া থেংক ইউ জিজাছ বুলি কৈ পেলাই তেওঁ গুচি যাব হয়নে বিকজ ইয়ৰ হাৰ্ট ইজ ফুল অফ লাভ ইট না আপুনি আনফৰগিভনেছ ৰাখিব নোৱাৰে একচুৱেলি সেইকাৰণে কোৱা হৈছে সঁচাকৈ প্ৰাৰ্থনা কৰা মানুহ ক্ষমা নিদিয়াকৈ থাকিব নোৱাৰে একচুৱেলি বিকজ উই বিকাম লাভ স্পিৰিচুৱেল থিংছ আমাৰ কাৰণে ইজি হৈ যায় একচুৱেলি ঈশ্বৰক দিবৰ কাৰণে আটাইতকৈ ইজি এইটো জেগাত হয় যদি আপুনি কেতিয়াও সোমাই পোৱা নাই আপুনি ঈশ্বৰৰ কাৰণে একো দিব নোৱাৰিব একচুৱেলি নোৱাৰিব আপুনি ঈশ্বৰৰ কাৰণে ইয়াতহে পাৰে একচুৱেলি আপোনাৰ হৃদয়টো উল্টা হৈ থাকে ঈশ্বৰক আমি ক'ব পাৰোঁ যে প্ৰভু যি আছে দি দিব পাৰিম মই একচুৱেলি আপোনাক যদি ঈশ্বৰে কয় যে এইটো ঘৰ বাৰী মাটি আপুনি পাৰিব এইটো জেগাত আহিব লাগিব ইয়াত এইটো পচিবল হয় অ'কে ইন দিছ ৰেম এইটো জেগাত আমাৰ কামটো হৈছে ৱেইটিং আপন দ্য লৰ্ড আমি মনত ৰাখিম ইন দিছ ৰেম যেতিয়া আমি 2 নম্বৰ ৰেমছত সোমাই যাম আমি জাষ্ট ৱেইট কৰিম অন দ্য হলি স্পিৰিট বাইবেলে কৈছে চামছ 80:18 গীতমালা 80 নম্বৰ 18 পদ ইয়াত কৈছে চ' উইল নট উই গ' বেক ফ্ৰম দি কুইকেন আছ এণ্ড উই উইল কল আপন দাই নেম ইয়াত কৈছে যে তুমি আমাক ৰিভাইভ কৰি দিয়া বুলি কৈছে আমাৰ হৃদয় স্পৰ্শ কৰি দিয়া টাচ কৰি দিয়া যাতে আমি তোমাৰ পৰা আঁতৰি নাযাওঁ কিন্তু তোমালৈ প্ৰাৰ্থনা কৰোঁ তাৰ মানে পবিত্ৰ আত্মা আপোনাৰ হৃদয় স্পৰ্শ নকৰালৈকে আপুনি ৰিয়েলি ঈশ্বৰক প্ৰাৰ্থনা কৰিব নোৱাৰে একচুৱেলি দেটছ ট্ৰু হালেলুয়া ডেট মিনছ আমি যেতিয়া অপেক্ষা কৰি থাকোঁ আমি এটাই কথা ক'ম হলি স্পিৰিট কুইকেন মাই হাৰ্ট মোৰ হৃদয় তুমি কুইকেন কৰি দিয়া টাচ কৰি দিয়া যাতে মোৰ হৃদয়ে তোমাক বিচাৰে প্ৰভু হালেলুয়া দিছ ইজ ভেৰি পাৱাৰফুল চাৰ্চ যেতিয়া আপুনি নেক্সট ডাইমেনশ্যনত সোমাই জাষ্ট আপুনি ৱেইট কৰিব লাগে আৰু ক'ব লাগে হলি স্পিৰিট আই এম ৱেইটিং ফৰ ইয়ৰ কুইকেনিং আপোনাৰ কুইকেনিঙৰ কাৰণে মই ৰৈ আছোঁ সেই ইগল নিচিনা ষ্ট্ৰেংথ অহাৰ কাৰণে মই ৰৈ আছোঁ আই ৱান্ট টু বুলি কৈছে আৰু যেতিয়া বুলি কৈছে এইটো ৰেমছত আপুনি সোমাই যায় ছাডেনলি আৱাৰ হাৰ্ট ইজ কুইকেন বুলি কৈছে আমাৰ হাৰ্ট ছাডেনলি কুইকেণ্ড হৈ যায় এণ্ড ছাডেনলি আপোনাৰ ওচৰত জোচ আহি যায় ছাডেনলি স্পিৰিচুৱেল বিষয় বহুত ইণ্টাৰেষ্টিং হৈ যায় শ্লিপিং ইজ গন স্পিৰিচুৱেল ষ্ট্ৰেংথ ইজ কাম বেক এণ্ড টাইম গ'জ বাই সময় পাৰ হৈ যায় আপুনি তাৰ পৰা ওলাই আহিবলৈ মন নাযায় অ'কে মই মেনি টাইম ইয়াক এক্সপিৰিয়েঞ্চ কৰিছোঁ কেতিয়াবা মই মষ্ট অফ দ্য টাইম চাৰ্চত প্ৰাৰ্থনা কৰোঁ আহি পেলাই আৰু কেতিয়াবা লাইক কলেজ যাবলৈ হৈ যায় মই 8টাত ভাবোঁ যে 8টাত শেষ কৰি মোক এনেকুৱা লাগে আৰু প্ৰভু 1 ঘণ্টা থাকিলে মানে এটলিষ্ট এনেকুৱা লাগে 9টালৈকে কৰি দিম বিকজ দিছ ইজ দ্য টাইম ইন দিছ ৰেম একচুৱেলি আপুনি ষ্টপ কৰিবলৈ মন নাযায় বা যদি জাষ্ট আমি চোতালত থাকোঁ এনেকুৱা হৈ যাব আপুনি আকৌ উঠিব হয়নে আকৌ শুব হয়নে ন আমি ক'ম যে প্ৰভু মোক এনকাউণ্টাৰ দিয়া এনকাউণ্টাৰ নেক্সট লেভেলত আৰু যেতিয়া তাত আমি সোমাই যাওঁ হিয়াৰ our word becomes precise বুলি কৈছে আমাৰ যিটো মুখৰ পৰা বাক্য ওলাব খুব একুৰেট ওলায় একৰ্ডিং টু দ্য ৱৰ্ড অফ গড এণ্ড একজেক্টলি আপুনি জানে যে মাই প্ৰেয়াৰ ইজ আনচাৰ্ড একচুৱেলি মোৰ প্ৰাৰ্থনাৰ উত্তৰ আহিছে
আৰু ইয়াত বুলি কৈছে এইটো ৰেমছত আপুনি কণ্ট্ৰলত নাথাকে একচুৱেলি, পবিত্ৰ আত্মা কণ্ট্ৰলত থাকে একচুৱেলি। যেনেকৈ ইগল বুলি কৈছে যেতিয়া তেওঁ উৰে একচুৱেলি তেওঁ বতাহটো চাই থাকে একচুৱেলি, অ'কে, আৰু বতাহ যোনফালে যায় তেওঁ জাষ্ট নিজকে এৰি দিয়ে একচুৱেলি, আৰু তেওঁ উৰি গুচি যায় একচুৱেলি। চ' দিছ নেক্সট ৰেমত বুলি কৈছে আমি কণ্ট্ৰলত নাথাকোঁ, আমি জাষ্ট পবিত্ৰ আত্মাক এৰি দিওঁ, আৰু তেওঁ যিমান দূৰ লৈ যাবলৈ মন যায়, যিমান কৰাবলৈ মন আছে, কি কৰাবলৈ মন আছে তেওঁ কৰাই থাকে একচুৱেলি। বহুত সময়ত পবিত্ৰ আত্মা আপুনি ভাবিব মোৰ শেষ হ'ল, তেওঁ ক'ব ব'লা আমি এতিয়া দেশৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, ব'লা আমি এতিয়া প্ৰাইম মিনিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, ব'লা আমি এতিয়া চাৰ্চৰ কাৰণে প্ৰাৰ্থনা, এণ্ড ইউ উইল এক্সাইটেড একচুৱেলি, হলি স্পিৰিট উইল হেল্প ইউ, অ'কে। তাৰপিছত আমি নেক্সট আহিছোঁ, মই কুইকলি গৈ আছোঁ। নাম্বাৰ 3 ইজ লাইক নকিং ৰেম বুলি কৈছে, নকিং ডাইমেনশ্যন, ডেট মিনছ হলি অফ হেলিছ। দিছ ইজ দ্য প্লেচ গড মিটছ ইউ। এইটোৱেই জেগা হয় য'ত ঈশ্বৰে আপোনাক লগ কৰে। লাইক মৌচিক ঈশ্বৰে কৈছিলে যে ইন দ্য মাৰ্চি চিট আই উইল মিট ইউ বুলি কৈছে। মই তোমাক লগ কৰিম ক'ত? ইন দ্য হলি অফ হলিজ, কাৰণ হলি অফ হলিজত এইটো আৰ্ক অফ দ্য টেবাৰনেকল আছিলে একচুৱেলি, য'ত নিয়ম চন্দুক য'ত ৰখা হৈছিলে। আৰু ঈশ্বৰে কৈছে সেই দয়াৰ সিংহাসনত মই তোমাক লগ কৰিম। মই চোতালত লগ নকৰোঁ, মই পবিত্ৰ স্থানত লগ নকৰোঁ, মই লগ কৰিম তোমাক হলি অফ হলিজ। আৰু এইটো এনকাউণ্টাৰ যদি কোনোবা ব্যক্তিৰ হৈছে বুলি কৈছে, সেইজন মানুহ যীশুৰ কাৰণে মৰি যাব পাৰে একচুৱেলি। দ্যাটছ হোৱাট। আৰু এইটো আপুনি কৰিব পাৰে যদি আপুনি ৱেইট কৰিব জানে হলি স্পিৰিটৰ ওচৰত। আপুনি যদি ইগাৰলি সদায় আহে আৰু কয়, বহুত সময় মই স্পেণ্ড কৰিছোঁ ঈশ্বৰক, যেতিয়া মই টিচাৰ্ছবিলাকৰ পৰা শুনিছোঁ, পাষ্টাৰবিলাকৰ পৰা শুনিছোঁ, মই ঈশ্বৰৰ ওচৰত ৰিয়েলি বহুত সময় কান্দিছোঁ একচুৱেলি, লৰ্ড আই ৱান্ট ডেট এনকাউণ্টাৰ মেনি টাইমছ একচুৱেলি। আৰু ঈশ্বৰে এটা সময়ত মোক এনকাউণ্টাৰ কৰাইছে এইটো ৰেমছ একচুৱেলি। আপুনি কেজুৱেলি সদায় আহে আৰু ভাবে হ'ব নে নহ'ব, ন' ইউ হেভ টু বি ৰিয়েলি ডিজায়াৰ। আপুনি ডিটাৰমাইণ্ড হ'ব লাগিব যে মোৰ প্ৰভু এনকাউণ্টাৰ আপোনাক কৰিব লাগিব, কাৰণ মোৰ লাইফ এনেকৈ যাব নোৱাৰে একচুৱেলি সদায় হয়নে। আই হেভ টু এনকাউণ্টাৰ, কাম উইথ প্ৰেয়াৰ এণ্ড ফাষ্টিং, নাইটছ এণ্ড নাইটছ আপুনি কেতিয়াবা পাৰ কৰিব লাগিব। মই পাৰ কৰিছোঁ, উজাগৰ ৰাতি উঠি পেলাই ঈশ্বৰক কওঁ, লৰ্ড আই ৱান্ট ডেট এনকাউণ্টাৰ একচুৱেলি। কেতিয়াবা জাষ্ট কান্দোতে যায়, একো নহয়, আৰু ঘূৰি পেলাই যাওঁ, শুই থাকোঁ হয়নে। ন' আপুনি জাষ্ট হাংগ্ৰি হাৰ্টেৰে আহিছোঁ, ঈশ্বৰক কৈছোঁ, লৰ্ড যিবিলাক পাষ্টাৰবিলাকে কৈ আছে প্ৰভু এই ৰেমছটো মোকো লাগে। মই এবাৰ কৈছোঁ, যিটো পাষ্টাৰ বেনিহিনে কৈ আছে, লৰ্ড আই ৱান্ট ডেট ৰেম, মোক এইটো লাগে একচুৱেলি, আই এম ছ' হাংগ্ৰি এবাউট ইট। আৰু যেতিয়া আপুনি ছেক্ৰিফাইচ কৰিবলৈ আৰম্ভ কৰিব, আপোনাৰ নাইটছ, আপোনাৰ শ্লিপ, আপোনাৰ প্ৰেয়াৰ, দেন দ্য হলি স্পিৰিট, পবিত্ৰ আত্মা বুলি কৈছে, বহুত ভাল পায় আমাক একচুৱেলি, বাট তেওঁ ৰিয়েলি চাই থাকিবলৈ ইচ্ছা কৰে একচুৱেলি, আপোনাৰ হাংগাৰনেছ, আপোনাৰ ভোক। যেনেকৈ এবাৰ জোচেফ চেলমেনে কৈছে যে পবিত্ৰ আত্মা জাষ্ট কম্পেয়াৰ কৰিছে, তেওঁলোকে ৰিয়েলি সঁচাকৈ এজনী ছোৱালীৰ নিচিনা হয় বুলি কৈছে। চ' কোনোবা যদি সঁচাকৈ কোনোবা ল'ৰা এজনক ভাল পায় ৰিয়েলি, আৰু এইটো ল'ৰা যদি তেওঁক বিচাৰি থাকে, তো ছোৱালীজনী সদায় জানিব বিচাৰে যে কিমান ভাল পোৱা তুমি মোক একচুৱেলি। তেওঁ ভাল পালেও দেখুৱাবলৈ ট্ৰাই নকৰে হয়নে, ৱেইট অকণমান। তো হলি স্পিৰিট জাষ্ট আমাক জানে আমি যে তেওঁক ভাল পাওঁ, বাট সি ৰৈ থাকে যে আৰে তুমি মোৰ কাৰণে অলপ পগলা হৈ যোৱা হয়নে। তো ছোৱালীবিলাকক বহুত ভাল লাগে যেতিয়া ল'ৰা পগলা হৈ যায় হয়নে। বেছি ভাল পালে সিহঁতক বেছি ভাল লাগে একচুৱেলি, আৰু তেওঁলোকে এক্টিং দেখুৱাই থাকে হয়নে। চ' দেটছ হলি স্পিৰিট আমাক ৱেইট কৰি থাকে, কাৰণ তেওঁ জানে একচুৱেলি যদি আমাৰ মৰমটো বেছি ষ্ট্ৰং নহয়, অলপ দিনতে এৰি পেলাই যাম আমি তাক একচুৱেলি, এৰি দিম আমি তাক। অকণমান তাৰণা আহিব যীশুৰ কাৰণে, আমি ক'ম বাবা জিজাছ তোমাৰ লগত থাকিলে মোৰ দিগদাৰ হ'ব হয়নে, মই এনজয় কৰিব নোৱাৰিম, মই এনেকুৱা ৰাখিব নোৱাৰিম, মোৰ পৃথিৱীৰ লগত মই চলিব নোৱাৰিম, নালাগে মোক যীশু। আৰু সেইকাৰণেই ঈশ্বৰে সদায় চাব বিচাৰে যে তোমাৰ হৃদয়ত এইটো ভোক আছেনে নাই একচুৱেলি, অ'কে। চ' আমি যদি ৰিয়েলি হাংগ্ৰি হয়, দ্য গড উইল কাম। Psalms 46:10 এনেকৈ কৈছে, বি ষ্টিল এণ্ড ন' ডেট আই এম গড। তুমি শান্ত হৈ যোৱা আৰু তাৰপিছত তুমি গম পাবা মই যে ঈশ্বৰ হয় বুলি কৈছে। বি ষ্টিল, ষ্টিল শব্দটো কোৱাইট এণ্ড চাইলেণ্টতকৈ বেলেগ হয় বুলি কৈছে। ষ্টিল শব্দটো হৈছে, আমি অসমীয়াত কৈ দিলে শান্ত হোৱা, এনেই আমাক এনেকুৱা লাইক অলপ অৰ্ডিনেৰী লাগে, বাট ষ্টিলনেছ যেতিয়া আমি কওঁ তাত একদম চাইলেণ্ট একচুৱেলি। ইটছ এ চাইলেঞ্চ অফ ইয়ৰ চ'ল একচুৱেলি। ডেট মিনছ আপোনাৰ মাইণ্ড চাইলেণ্ট হৈ যায়, আপোনাৰ বডি চাইলেঞ্চ হৈ যায়, এণ্ড ইউৰ চ'ল চাইলেণ্ট, দেন দ্য হলি স্পিৰিট, এইটো সময়ত পবিত্ৰ আত্মাহে আপোনাক ঈশ্বৰৰ ওচৰলৈ লৈ যায়, এণ্ড গড স্পিক্স টু ইউ। ঈশ্বৰে আপোনাক কথা কয়, আপুনি জাষ্ট ইয়াত শুনে একচুৱেলি, ইয়াত আপুনি ক'বলগীয়া একো নাথাকে। ইয়াৰ কেৰেক্টাৰিষ্টিকবিলাক এনেকুৱা হয় একচুৱেলি, যদি আপুনি তাত, যেতিয়া মই প্ৰথমবাৰ এনকাউণ্টাৰ কৰিছিলোঁ এইটো ৰেমছ একচুৱেলি, চ' এনেকুৱা হৈছিলে যে মাই হাৰ্ট ক্ৰাইজ ফৰ জিজাছ একচুৱেলি। আৰু মই তেতিয়া বাৰ যীশুক কৈছিলোঁ যে লৰ্ড আই উইল লিভ ফৰ ইউ একচুৱেলি, মই তোমাক সন্তুষ্ট কৰিবলৈ জীয়াই থাকিম একচুৱেলি। দেটছ মাই হাৰ্ট। একেটা ৱৰ্ড মোৰ হাৰ্টৰ পৰা ওলাইছিলে, মই কথা ক'ব পৰা নাছিলোঁ। মাই বডি বিকাম ছামথিং নাম একচুৱেলি, মানে কিবা কৰিব নোৱাৰা নিচিনা হৈছিলোঁ, লাইক নাথিং, জাষ্ট মাই হাৰ্টে এইটো কথা কৈ আছিলে যে আই জাষ্ট ৱান্ট টু লিভ ফৰ ইউ। এটাই ৱৰ্ড ওলাই আছিলে, জাষ্ট লৰ্ড মই তোমাৰ কাৰণে জীয়াই থাকিব বিচাৰোঁ, আই জাষ্ট ৱান্ট টু লিভ ফৰ, আই লাভ ইউ লৰ্ড, দেটছ আৰ দ্য ৱৰ্ড। দেন there is nothing you can give God in this place. ইয়াত এনেকুৱা একো নাথাকে, একো দেখি নাপায় আপুনি, খালি যীশু দেখি পায় একচুৱেলি, মাত্ৰ যীশু। এই পৃথিৱী আপোনাক ফিকা পানী নিচিনা লাগে তেতিয়া একচুৱেলি। আপোনাক আজি মেবি বহুত দামী গাড়ী এটা বহুত ভাল লাগি আছে, যেতিয়া এইটো ৰেমছত আপুনি সোমাই যাব এইটো ফিকা পানী নিচিনা লাগিব একচুৱেলি। আপুনি চিকেন নিচিনা দান কৰি দিব পাৰিব এইটো,
যোৱা হেনে এইটো ৰেমছ লাগিব একচুৱেলি এই ডাইমেনশ্যনত যদি কোনোবাই প্ৰৱেশ কৰি যায় বুলি কৈছে অ'কে এণ্ড হিয়াৰ চক ইন টিয়াৰ সাধাৰণতে কান্দিব লাগে বুলি কথা নহয় কিন্তু এইটো ডাইমেনশ্যনত যোৱাৰ পিছত আপুনি আপোনাৰ টিয়াৰ্ছ নাহাকৈ থাকিব নোৱাৰে একচুৱেলি আপুনি ইমান অভাৰৱেম হৈ যাব যীশুৰ মৰমেৰে একচুৱেলি আপুনি মৰম অনুভৱ কৰিব ঈশ্বৰৰ কালবাৰী ক্ৰুচৰ কাহিনী সেইদিনাখন আপুনি সঁচাকৈ বুজি পাব একচুৱেলি আৰু আপুনি নাকান্দাকৈ থাকিব নোৱাৰিব মই যেতিয়া ঈশ্বৰক এনকাউণ্টাৰ কৰিছিলোঁ মই ঈশ্বৰক বহুত বাৰ কৈছিলোঁ প্ৰভু তোমাৰ ক্ৰুচৰ অকণমান কষ্টটো অলপমান মোক বুজিবলৈ দিবাচোন অলপমান যাতে বেছি ভাল পাওঁ আপোনাক হয়নে আৰু এদিন ৰিয়েলি ঈশ্বৰে মোক সেইটো এনকাউণ্টাৰ কৰালে আৰু মই ঈশ্বৰক কৈছোঁ ষ্টপ লৰ্ড প্লিজ আই কেনট বি ৰেড একচুৱেলি মই এইটো সহ্য কৰিব নোৱাৰিম একচুৱেলি প্লিজ লৰ্ড মইতো ইন দিছ ৰেম একচুৱেলি ঈশ্বৰে আপোনাক এক্সপিৰিয়েঞ্চ কৰায় আৰু তেতিয়া আপুনি যীশুক ইমান সাধাৰণভাৱে ল'ব নোৱাৰে একচুৱেলি তেতিয়া আপুনি বুজি পাব যে যীশু যদি মোৰ কাৰণে মৰি গৈছে মই তাৰ কাৰণে জীয়াই থাকিম একচুৱেলি ইফ ইউ কেন ডাই ফৰ মি আই উইল লিভ ফৰ হিম একচুৱেলি অ'কে দেন চামছ 91 ঈশ্বৰে আজি হোলি স্পিৰিট মোক কনফাৰ্ম কৰিছে যে দিছ ইজ দ্য প্লেচ অফ চামছ 91 বুলি কৈছে চামছ 91ৰ যিমান প্ৰমিছেছ বুলি কৈছে এভৰিথিং ইজ ফৰ দিছ পাৰ্চন এইজন মানুহৰ কাৰণে যিজনে সেই ঈশ্বৰৰ গুপ্ত স্থানত মানে হলি অফ হলিছত বাস কৰে বুলি কৈছে হি ডুৱেলছ বুলি কৈছে ভিজিট কৰে বুলি কোৱা নাই একচুৱেলি অহা যোৱা কৰে বুলি কোৱা নাই হি ডুৱেলছ ইন ডেট প্লেচ আৰু তাত কৈছে তোমাৰ সোঁফালে বুলি কৈছে হাজাৰ হাজাৰ মানুহ মৰিব বুলি কৈছে এইটো তোমাৰ ওচৰলৈ নাহিব কি কাৰণে কৰোণা ভয় কৰে আপুনি একচুৱেলি অ'কে যদি আপুনি এইজন মানুহ হয় একচুৱেলি কি কাৰণে কেঞ্চাৰ ভয় কৰোঁ আমি একচুৱেলি কি কাৰণে বেমাৰ ভয় কৰোঁ আমি একচুৱেলি কি কাৰণে এক্সিডেণ্ট ভয় কৰে আপুনি কাৰণ দিছ ইজ নট উই আৰ একচুৱেলি আমি এইজন মানুহ নহয় তো যদি আপুনি কেনেবাকৈ এইটো জেগাৰ মানুহ হয় এইটো পৃথিৱীৰ কোনো কাৰো ওচৰত সাহস নাই আপোনাক মাৰিবৰ কাৰণে একচুৱেলি মই ৰিয়েলি বিলিভ কৰোঁ মই ঈশ্বৰক কৈছোঁ লৰ্ড মোক এটা কাম কৰি দিয়া তুমি যাতে মই এইটো জেগাত থাকিব পাৰোঁ আৰু মই পৃথিৱীক চেলেঞ্জ কৰিব পাৰোঁ একচুৱেলি এনেকুৱা কোনো এক্সিডেণ্ট নাই যি আপুনি মৰিবলৈ আছে একচুৱেলি ইমান ভয় খাই থাকিবলৈ কি আছে আপোনাৰ একচুৱেলি এইটো জেগাত যেতিয়া আপুনি সোমাই যাব ঈশ্বৰে ক'ব আই এম ফৰ ইউ একচুৱেলি আৰু এইটো জেগাত যেতিয়া আমি সোমাই যাওঁ বহুত বস্তু ঈশ্বৰক নিবিচাৰিলেও ঈশ্বৰে দিয়ে একচুৱেলি জাষ্ট ঈশ্বৰে দিয়ে আপোনাক মৰমতে দিয়ে একচুৱেলি আৰু দিছ ইজ দ্য ফেল'শ্বিপ ডাইমেনশ্যন অফ প্ৰেয়াৰ মই বিলিভ কৰোঁ ঈশ্বৰে আপোনালোকক ৰিয়েলি ব্লেছ কৰিছে মোকো ব্লেছ কৰিছে